গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল, আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব লৈছোঁ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ কিতাপৰ পাঠ নম্বৰ 4 টকা আৰু পইচা নামৰ পাঠটো। আহা আমি আলোচনাটি আগবঢ়াই। পাঠটোৰ আৰম্ভণিতে এটা ঘটনা দিছে। এই ঘটনাটো আমি পঢ়ি চাওঁ হা। এদিন আবেলি জুমি, মণি, ইভান আৰু কমল ওচৰতে থকা পাৰ্কলৈ গৈ আছিল। হঠাৎ সিহঁতে দেখিলে এটা কুকুৰৰ পোৱালি লেঙেৰাই লেঙেৰাই তেওঁলোকৰ ফালে আহি আছে। জুমিয়ে দৌৰি গৈ পোৱালিটোৰ ওচৰ পালে। তাই দেখিলে পোৱালিটোৱে ভৰিত আঘাত পাইছে। গতিকে সিহঁতে তাক লৰালৰিকৈ পশু চিকিৎসালয়লৈ লৈ গ'ল। কুকুৰটোৰ চিকিৎসাৰ বাবে টকাৰ দৰকাৰ হ'ল। সিহঁতে ঘৰলৈ গৈ নিজৰ নিজৰ জমাৰ টকা পইচাবোৰ উলিয়াই আনিলে আৰু কুকুৰটোৰ চিকিৎসা কৰালে। এতিয়া চাওঁ আহা তেওঁলোকৰ কাৰ লগত কিমান টকা বা পইচা আছিল। এই তালিকাখনত আমি দেখিছোঁ মণিৰ লগত আছিল 2খন 100 টকীয়া নোট আৰু এটা 50 পইচাৰ মুদ্ৰা, অৰ্থাৎ 200 টকা 50 পইচা। জুমিৰ লগত আছিল এখন 100 টকীয়া নোট, এখন 50 টকীয়া নোট, এখন 20 টকীয়া নোট আৰু এখন 10 টকীয়া নোট, অৰ্থাৎ 180 টকা। ইভানৰ লগত আছিল এখন 200 টকীয়া নোট, এখন 50 টকীয়া নোট, এটা 50 পইচাৰ মুদ্ৰা আৰু এটা 25 পইচাৰ মুদ্ৰা, অৰ্থাৎ 250 টকা 75 পইচা। আৰু কমলৰ লগত আছিল এখন 200 টকীয়া নোট, এখন 50 টকীয়া নোট, এখন 20 টকীয়া নোট আৰু এটা 50 পইচাৰ মুদ্ৰা, অৰ্থাৎ 270 টকা 50 পইচা। এতিয়া আমি মণি আৰু জুমিৰ টকাখিনি লগালে কিমান টকা হ'ব চাওঁ আহা। মণিৰ টকা 200 টকা 50 পইচা, জুমিৰ টকা 180 টকা। এতিয়া মুঠ টকা হ'ব 200 টকা যোগ 180 টকা আৰু 50 পইচা, অৰ্থাৎ 380 টকা 50 পইচা। এইবাৰ আমি চাম ইভান আৰু কমলৰ টকাখিনি লগালে টকা কিমান হ'ব। ইভানৰ টকা আছিল 250 টকা 75 পইচা, কমলৰ টকা হ'ল 270 টকা 50 পইচা। গতিকে মুঠ টকা হ'ব 50 পইচা আৰু 75 পইচা যোগ কৰিলে পাম আমি 1 টকা 25 পইচা বা 125 পইচা। 25 পইচাটো আমি পইচাৰ হিচাপত ৰাখি 1 টকাটো আমি টকাৰ হিচাপত লিখিম। 250 টকা আৰু 270 টকা যোগ কৰিলে হ'ব 520 টকা আৰু ইফালৰ 1 টকাটো যোগ কৰিলে হ'ব 521 টকা। গতিকে মুঠ টকা হ'ব 521 টকা 25 পইচা। এতিয়া মণি আৰু কমলৰ টকাখিনি লগালে কিমান টকা হ'ব, জুমি আৰু ইভানৰ টকাখিনি লগালে কিমান টকা হ'ব, এই অংক দুটা তোমালোকে নিজেই কৰাৰ চেষ্টা কৰা। তলৰ টকা আৰু পইচাখিনি টকালৈ পৰিৱৰ্তন কৰিব লাগে। ক নম্বৰটো দিয়া আছে 5 টকা 40 পইচা। ইয়াক আমি লিখিম 5.40 টকা। খ নম্বৰ দিয়া আছে 10 টকা 75 পইচা। ইয়াক আমি লিখিম 10.75 টকা। গ নম্বৰ দিয়া আছে 15 টকা 20 পইচা। ইয়াক আমি লিখিম 15.20 টকা। এতিয়া বাকীকেইটা তোমালোকে নিজেই কৰাৰ চেষ্টা কৰা। এইবাৰ আমি খালী ঠাই পূৰণ কৰিম, অৰ্থাৎ টকাৰ পৰা টকা পইচা হিচাপত লিখিম আৰু টকা পইচাৰ পৰা টকাৰ হিচাপত লিখিম। 30.50 টকা।
ইয়াক টকা পইচা হিচাপত লিখিলে হ'ব 30 টকা 50 পইচা। 120 টকা 50 পইচা, ইয়াক টকা হিচাপত লিখিলে হ'ব 120.50 টকা। ইয়াত দিয়াই থকা 40.05 টকা, ইয়াক আমি টকা পইচা হিচাপত লিখিব লাগিব 40 টকা 5 পইচা। 0.50 টকা, ইয়াক টকা পইচা হিচাপে লিখিব লাগিব, যিহেতু দশমিকৰ সোঁফালে 0 আছে, গতিকে 0 টকা 50 অৰ্থাৎ 50 পইচা। আৰু পঢ়োঁতে আমি কেৱল 50 পইচা বুলিহে পঢ়িম। এতিয়া বাকীখিনি নিজে কৰাৰ চেষ্টা কৰা। এইবাৰ আমি টকাক পইচালৈ পৰিৱৰ্তন কৰোঁ আহা। কেনেদৰে কৰিম? ধৰা হ'ল 3.25 টকা সমান 3 টকা 25 পইচা। আমি জানো যে 1 টকা সমান 100 পইচা, গতিকে 3.25 টকা সমান 3 পূৰণ 100 পইচা যোগ 25 পইচা সমান 300 পইচা যোগ 25 পইচা সমান 325 পইচা। গতিকে আমি গম পালোঁ যে 3.25 টকা সমান 325 পইচা। ৰুণিমাই দোকানলৈ গৈ 20 টকাৰে তলত দিয়া বস্তুকেইটা কিনিলে। মুঠ খৰচ কিমান হ'ল আৰু কিমান ঘূৰি আহিল হিচাপ কৰোঁ আহা। পেঞ্চিল এডাল 5 টকা, ৰবৰ এটুকুৰা 2 টকা, আঠাৰ বটল 10 টকা। গোটেইখিনি যোগ কৰি দিয়াত মুঠ খৰচ হ'ল 17 টকা। ৰুণিমাৰ হাতত আছিল 20 টকা, মুঠ খৰচ হ'ল 17 টকা। এতিয়া বাকী থাকিল 3 টকা। এইবাৰ এই সমস্যাসমূহ সমাধান কৰা। ফাতেমাই 50 টকাৰ এটা আইচক্ৰীম, 20 টকাৰ এটা চিপছ লৈ দোকানীক 100 টকা দিলে। দোকানীয়ে তাইক কিমান টকা ঘূৰাই দিব? ফাতেমাই আইচক্ৰীম কিনিলে 50 টকাৰ, চিপছ কিনিলে 20 টকাৰ, গতিকে মুঠ খৰচ 50 যোগ 20 সমান 70 টকা। ফাতেমাই দোকানীক দিলে 100 টকা, তাইৰ পৰা দোকানীয়ে ৰাখিব লাগে 70 টকা, গতিকে দোকানীয়ে তাইক ঘূৰাই দিব 100 বিয়োগ 70 সমান 30 টকা। এইদৰেই কিতাপত দিয়া বাকী অংককেইটা তোমালোকে নিজেই কৰাৰ চেষ্টা কৰা। বজাৰত নৰেনৰ খৰচ। নৰেনে লোহা, প্লাষ্টিক, ভঙা টিং আদি পেলনীয়া বস্তু সংগ্ৰহ কৰি এনে বস্তু জমা লোৱা দোকানত দি 500 টকা পালে। এতিয়া তেওঁ সেই 500 টকাৰে ঘৰৰ বাবে খোৱা বস্তু আৰু ল'ৰা ছোৱালীৰ বাবে কলম, পেঞ্চিল আদি কিনিলে। তেওঁ কি বস্তু কিমান দামত কিনিলে চাওঁ আহা। ঘৰৰ বাবে কিনিলে মগু দাইল 72 টকা, আলু 20 টকা, পিঁয়াজ 20 টকা, চেনি 45 টকা, মুঠ খৰচ 157 টকা। ল'ৰা ছোৱালীৰ বাবে কিনিলে বস্তু হৈছে বহী দুখন 100 টকা, পেঞ্চিল বাকচ 30 টকা, ৰবৰ দুটুকুৰা 10 টকা, স্কেল এপাত 10 টকা, কলম এটা 10 টকা, মুঠ খৰচ 160 টকা। এতিয়া নৰেনৰ খোৱা বস্তু কিনাৰ বাবদ মুঠ খৰচ হ'ল 157 টকা। বহী, পেঞ্চিল আদি কিনাৰ বাবদ মুঠ খৰচ হ'ল 160 টকা। সৰ্বমুঠ খৰচ দুয়োটা যোগ কৰি দিলে হ'ব 317 টকা। নৰেনৰ হাতত আছিল 500 টকা
খৰচ হ'ল 317 টকা। এতিয়া কিমান থাকিব? 500 টকাৰ পৰা 317 টকা বিয়োগ কৰি আমি পালোঁ নৰেনৰ হাতত থাকিল 183 টকা। কিতাপত দিয়া এই যোগ বিয়োগ অংকসমূহ নিজে কৰাৰ চেষ্টা কৰা। দোকানলৈ যাওঁ আহা। গীতালীয়ে মাকৰ লগত ঘৰৰ বাবে বস্তু কিনিবলৈ জিলমিল ষ্ট'ৰলৈ গ'ল। মাকে লগত নিছিল 700 টকা। তেওঁ কি কি বস্তু কিমান দামত আৰু কিমান পৰিমাণত কিনিলে চাওঁ আহা। চাউল 4 কিলোগ্ৰাম, প্ৰতি কিলোগ্ৰামত 30 টকাকৈ কিমান টকা হ'ব? 120 টকা। মচুৰ দাইল 2 কিলোগ্ৰাম, প্ৰতি কিলোগ্ৰামত 70 টকাকৈ 140 টকা। চেনি 2 কিলোগ্ৰাম, প্ৰতি কিলোগ্ৰামত 40 টকাকৈ 80 টকা। আটা 3 কিলোগ্ৰাম, প্ৰতি কিলোগ্ৰামত 30 টকাকৈ 90 টকা। ময়দা 2 কিলোগ্ৰাম, প্ৰতি কিলোগ্ৰামত 30 টকাকৈ 60 টকা। মিঠাতেল 2 লিটাৰ, প্ৰতি লিটাৰত 120 টকাকৈ 240 টকা। এতিয়া মুঠ কিমান হ'ব? গোটেইখিনি যোগ কৰিলে মুঠ হ'ব 610 টকা। এতিয়া এই তালিকাখনত চাই কিতাপৰ এই অংকসমূহ নিজেই কৰাৰ চেষ্টা কৰা। ছাত্ৰ ছাত্ৰীসকল, মই বিশ্বাস ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে কিবা অলপ হ'লেও আয়ত্ত কৰিবলৈ সক্ষম হৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' পৰৱৰ্তী সময়ত পুনৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।